এডিআৰিৰ লগতে আন কেইবাটাও পৰীক্ষাৰ কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত এডিআৰিৰ লগতে আন কেইবাটাও পৰীক্ষাৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আজি। আৰম্ভ হ'ব সেপ্টেম্বৰত এডিআৰি আৰম্ভ হ'ব ডিসেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছো আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয় 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব সেপ্টেম্বৰত এডিআৰি আৰম্ভ হ'ব ডিসেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছো আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব সেপ্টেম্বৰত এডিআৰি আৰম্ভ হ'ব ডিসেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছো অক্টোবৰত আৰক্ষীৰ ক্ষেত্ৰত আৰু অক্টোবৰত আৰক্ষীৰ দৌৰ আৰম্ভ হ'ব আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে নৱেম্বৰতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ দিন ঘোষণা কৰিছে উল্লেখ যে ৰাজ্য চৰকাৰে 50,000 নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ গৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ ভিতৰতে সকলো সম্পূৰ্ণ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকী আজি স্পষ্ট ভাষাত উল্লেখ কৰিছে কেতিয়া আৰু পৰীক্ষা অনুষ্ঠিত হ'ব এডিআৰিৰ লগতে আৰক্ষীৰ পৰীক্ষা আৰু বাকি নিযুক্তিৰ পৰীক্ষা স্বাস্থ্য খণ্ডৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে নৱেম্বৰত স্বাস্থ্য খণ্ডৰ পৰীক্ষা অক্টোবৰত আৰক্ষীৰ পৰীক্ষা অনুষ্ঠিত হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছো যে এই 50,000 নিযুক্তি প্ৰক্ৰিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অতি সোনকালে শেষ কৰিবলৈ গৈ আছে আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু ডাঙৰ এখোজ দিবলৈ গৈ আছে আৰু নিযুক্তি প্ৰক্ৰিয়াত অভিলেখ ৰচনা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নতুন শুভাৰম্ভণি ঘটাব বুলি ইতিমধ্যে চৰ্চা হৈছে ৰাজ্যৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই আৰু কি পৰীক্ষাৰ দিন ঘোষণা কৰিছে যিসকল পৰীক্ষাৰ প্ৰাৰ্থী আছে যিসকল পৰীক্ষাৰ প্ৰত্যাশী আছে চাকৰি প্ৰত্যাশী আছে যিসকল বৰ্তমান সময়ত তেওঁলোকে আবেদন কৰিছে সেই সকলৰ বাবে এই বাতৰি আৰু এই মুহূৰ্তত জনাইছো যে হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ দিন ঘোষণা কৰিছে কি নতুন তাৰিখ ঘোষণা কৰিছে আৰক্ষীৰ পৰীক্ষা কেতিয়া হ'ব স্বাস্থ্য বিভাগৰ পৰীক্ষা কেতিয়া হ'ব এয়া মুখ্যমন্ত্ৰী গৰাকীয়ে আজি উল্লেখ কৰিছে সংবাদ মাধ্যমৰ আগত আমি সবিশেষ আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো আৰু কি কৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰম্ভ হ'ব 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব সেপ্টেম্বৰত এডিআৰি আৰম্ভ হ'ব ডিসেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছো আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয় কাৰো নাই জ্যেষ্ঠতা থাকিবই তেওঁলোকতো মই আজি ক'লোৱেই যে জ্যেষ্ঠতাৰ ভিত্তিত এতিয়া তেওঁলোকে হেডমাষ্টাৰো হ'ব পাৰিব মইতো তাতে ক'ল আমি জ্যেষ্ঠতা কৰ্তন কৰা নাই 6,000 এতিয়া হাইস্কুলৰ হেডমাষ্টাৰ পোষ্ট ওলাব ইয়াত শিক্ষকসকলেও তাত জ্যেষ্ঠতাৰ ভিত্তিত আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ জ্যেষ্ঠতাটো ক'তো কমি নাযায় কাৰণ যি স্কুলত আছিলে সেই স্কুলতে আমি তেওঁক নিযুক্তি দিছোঁ 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব সেপ্টেম্বৰত এডিআৰি আৰম্ভ হ'ব ডিসেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছো আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ